তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমি আছোঁ এতিয়া যোৰহাটত। এতিয়া যাম মাজুলীলৈ। তো বলক ফ্ৰেণ্ডছ, ব্লগটো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, বৰ্তমান আমি আহি পাই গ'লোঁ যোৰহাট টাউনত। আৰু এইখিনিৰ ওচৰতে মেলা হৈ আছে, তাত যাওঁ বলক। অলপ মানে মেলাকে চাই লওঁ আৰু নেকি, চাই যাওঁ এইফালে ভিতৰতে। আৰু বৰ্তমান আমি আজি গৈ আছোঁ ক'ত মেলা চাবলৈ। মাজুলীৰ পৰা যোৰহাটত আহি মেলা চাইছোঁ। আৰু এইফালে বিদুৰভাইও চলি আছে, কিন্তু আমি বিদুৰভাই চাবলৈ এতিয়া নগ'লোঁ। যিহেতু বিদুৰভাই মাজুলীতো যাব, সেইকাৰণে ভাবিলোঁ মেলাকে চাই যাওঁ নেকি। আৰু এইফালে ভিতৰত পূৰা তামাম মেলা। আৰু এইফালে এইটো ধুনুক এবাৰ উঠাই দিব লাগিব। আৰু মোৰ এইফালে চব পূৰা তামাম এডাল ঘূৰি আছে আৰু উঠিবা নেকি? হা বোলা এনেই এপাক উঠিম আৰু তাৰপিছত আগত চাই লওঁ। আৰু ধুনুৱে সেই চকৰিটোত উঠিবলৈ ভয় কৰিলে, সেইকাৰণে ময়ো নুঠিলোঁ। মইনো অকলে কি উঠিম আৰু, সেইকাৰণে ভাবিলোঁ মেলাখনকে অলপ চাওঁ আৰু চাই মেলি তাৰপৰা যামগৈ। মানে তাই উঠিবলৈ ভয় কৰিলে মাথা ঘূৰাই বুলি হেনো, সেইকাৰণে নুঠিলোঁ আৰু দিয়ক। আৰু গোটেই মেলাখনত আমাৰ বেটীয়ে এইফালে খাবলৈ দেখিলে মিঠা পানহে খাই ভাল পায় হেনো তাই। কি খাবা? মিঠা পান আৰু বেলেগ একো নলোৱা? কেনেকুৱাখনতে উঠিবা নেকি? তাতে উঠিব প্ৰেং এটাও হৈ যাব নেকি? প্ৰেং মানে এনেই ফানি আৰু প্ৰেং নহয় আৰু, দেখা যাওক। আৰু ইয়াতে ফাৰ্ষ্ট টাইম মানে কি অলপ প্ৰেং নিচিনা এটা কৰি চাওঁ। $10 দিয়ে নে পেট্ৰল? 10 টকাত পেট্ৰল দিয়ে নে? দিয়ে। কিমান মান পায় 10 টকাত? 10 টকাত কিমান মান পায়? ইয়াৰ লিটাৰ কেনেকৈ চলিছে? 10 টকামান ভৰাই লওঁ। 10 টকামানত মাজুলী পাম নাই বাৰু? মাজুলী পাম নে? 500 মান ঢালি দিওঁ। 500 এনে ধেমালি কৰি যদি বেয়া নাপাব। ঠিক আছে, আহিছোঁ। বাইকখন কালি ছাৰ্ভিচিং দিয়াৰ পৰা একদম চলাই খুবেই স্মুথ লাগিছে। কি হ'ল? পদুম ফুল ভাল এইখিনি মজা লাগে। এইখিনি পদুম ফুল, এইখিনি গোটেইখিনি একদম পদুম ফুল ফুলি থাকে, মজা লাগে। ডাইভাৰচন ফৰ মাজুলী 2 কিলোমিটাৰ। আৰু বৰ্তমান আমি আহি পাই গ'লোহি অফলামুখ ফেৰীঘাটৰ ওচৰত। অফলামুখেদি গুচি যোৱা নি আজি? অফলামুখ ফেৰীঘাটেদি মই আজিলৈকে আহিও পোৱা নাই, গৈও পোৱা নাই। আৰু এইফালে ইয়াত হৈ গ'ল এইটো
অফলামুখ ফেৰীঘাট। আৰু যিহেতু আমি অফলামুখেদি নাযাওঁ সেইকাৰণে কমলাবাৰীলৈ অলপ আগতে যাব লাগে। কি আল্টিমেট লাগিছে মানে পুৰা সোঁত পৰি আছে নেকি কচোন? সোঁত পৰি থকা নিচিনা হৈ আছে কেনেকুৱা লাগে? এইটো মানে কি লেভেলৰ ৰাস্তা হে? ঐ নাৱত মানুহ উঠাই আছে দেখোন। এইখনে যাব ন? এইখনে যাব নেকি? টিকেট নাই কৰি লৰালৰিকৈ টিকেট কাটিবলৈ আহিলোঁ। এইফালে দেখোন তামাম ভিৰ। ধুনুক মাতি দিব লাগিব। মানে কি হৈছে এইফালে মতা মানুহৰ লাইনটো পূৰা ভিৰ হৈ আছে ন। এইফালে আহা। টিকেট কাটিবলৈ ব'লা। টিকেট কাটিবলৈ ব'লা। মতা মানুহৰ লাইন পুৰা ফুল। আৰু টিকেটটো এইফালে হৈ গ'ল। এতিয়া বলক নাৱলৈ গৈ থাকোঁ। আৰু টিকেটটো এইফালে ইয়াত দি পেলাই মানে আমাৰ নাম দুটা এণ্ট্ৰি কৰাই দিলোঁ। বাইক আৰু বৰ্তমান আমি আহি উঠি গ'লোঁ সেই ফেৰীৰ ওপৰত। মানে ছিংগুল ফেৰী যাব এখন, জাহাজ নহয়। আৰু ইয়াৰ পৰা নিমাতী পৰিৱেশটো এবাৰ দেখুৱাই দিলোঁ আপোনালোকক। এতিয়া ফেৰী এৰি দিলে আমাৰ। আৰু সৌটো চব নিমাতী ঘাট। আৰু নিমাতী ঘাটৰ পৰা অলপ দূৰ বৰ্তমান আমি আহি গ'লোঁ। আৰু ফেৰীত আহি প্ৰায় 1.5 ঘণ্টামানৰ মূৰত আমি মাজুলী পাই গ'লোহি বৰ্তমান। আৰু এতিয়া ফেৰীৰ পৰা বাহিৰলৈ ওলাই লওঁ প্ৰথম, তাৰপিছত বাইকখন নমাইছেনে বাৰু। আৰু মোৰ বাইকখন যিহেতু পূৰা ইফালে ভিতৰত আছে, মানে ওপৰত আছে ফেৰীৰ ওপৰত, মোৰ বাইক ওলোৱাহিয়ে নাই এতিয়ালৈকে। ফাইনেলি ফ্ৰেণ্ডছ, মোৰ বাইকখন আহি গ'ল। আৰু বলক এতিয়া আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, বৰ্তমান আমি আহি পাই গ'লোহি কমলাবাৰী ফেৰীঘাটত। আৰু কমলাবাৰী ফেৰীঘাটৰ পৰা নামি গৈ আছোঁ ঘৰলৈ। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। বাই বাই।